আৰু আমি জানি সৌভাগ্য হৈছোঁ আপোনাসৱৰ এই পবিত্ৰ স্থানত জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো সমাজৰে ভকতসকল একগোট হৈ বহুকেইটা বছৰ অতিক্ৰম কৰিছে, এই অনুষ্ঠানভাগি চলাই আছে। সঁচাকৈ আমি শলাগ নল'লে কিন্তু আমাৰ বৰ ডাঙৰ অপৰাধ হ'ব বুলি আমি ভাবিছোঁ। আমি ভগৱন্তৰ কৃপাত বহু ঠাইত বিভিন্ন অঞ্চলত যোৱা হয় যদিও আজিৰ পৰা কিছুদিনৰ আগত মাজুলী চামগুৰি বনীয়া গাঁৱত আপোনাসৱৰ দৰে এনেকুৱা এটা অনুষ্ঠান হৈছিল আৰু তাতো এনেকুৱা ধৰণৰ পৰিৱেশ আছিল। সকলো একলগ হৈ ইমান সুন্দৰকৈ অনুষ্ঠানটো জীয়াই ৰাখিছে। যোৱা ৩৬ বছৰে তেওঁলোকে এনেধৰণে অনুষ্ঠানটো কৰি আহিছে আৰু মোৰ জীৱনত এইভাগ হৈছে দ্বিতীয় ভাগ অনুষ্ঠান, য'ত নেকি ইমান সুন্দৰ আৰু পৰিপাটিভাৱে আপোনাসৱে অনুষ্ঠানভাগ যে চলাই আহিছে, এইটো এটা মোৰ বৰ শলাগনীয় বিষয় বুলি আমি আশা কৰিছোঁ। গতিকে আপোনাসৱৰ চৰণত আমি সেৱা জনাইছোঁ। অদূৰ ভৱিষ্যতেও আপোনাসৱে এই পবিত্ৰ স্থানভাগি, পবিত্ৰ অনুষ্ঠানভাগি জীয়াই ৰাখে, তাৰ কাৰণে আপোনাসৱৰ চৰণ কমলত আমি সেৱাভাগি জনাইছোঁ, যাতে উঠি অহা প্ৰজন্মই আমাৰ দৰে যুৱক যুৱতীসকলে আধ্যাত্মিকতা কি বস্তু চিনি পায়, লগতে জ্যেষ্ঠসকলক সন্মান, শ্ৰদ্ধা ভক্তি, মা দেউতাক শ্ৰদ্ধা ভক্তি আৰু কনিষ্ঠসকলক মৰম চেনেহৰ মাজত কেনেধৰণে জীৱনটো অতিবাহিত কৰিব, এই আধ্যাত্মিকতাইহে এইখিনি কথা শিকাব পাৰে। গতিকে আপোনাসৱৰ চৰণত সেৱা জনাইছোঁ। ভগৱন্তইও উদ্ধৱক কৈছিলে, হে উদ্ধৱ, মই যামগৈ হয়, কিন্তু তুমি থাকিব লাগিব এই ধৰাধামত। কেলে? কাৰণ ভকত আৰু ভগৱন্ত গুচি গ'লে বৰ ডাঙৰ অনৰ্থ হৈ যাব। পৃথিৱীত অধৰ্মই গ্ৰাস কৰিব, ভক্তি ধৰ্ম লুপ্ত হৈ যাব। সেইকাৰণে মই গুচি যাম হয়, কিন্তু তুমি মোৰ সেই পবিত্ৰ আশ্ৰমভাগি তুমি কিন্তু জীয়াই ৰাখিব লাগিব, আৰু তুমি মোৰ লগত যাব নোৱাৰা। মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ, তুমি নাকান্দিবা, বদৰিকা আশ্ৰমখনি উদ্ধৱ, যতনে ৰাখিবা। বদৰিকা আশ্ৰমখানি যতন কৰি ৰাখিবা। কিয়? তাত ভকতসকল আহিব, মোৰ গুণানুকীৰ্তন কৰিব, মোৰ ভক্তি ধৰ্ম প্ৰচাৰ কৰিব আৰু জগত উদ্ধাৰ হ'ব। আৰু কলিযুগৰ বদৰিকাশ্ৰম ক'ত আছে? বৈকুণ্ঠ ধাম ক'ত আছে? ভকতে যতেক গাৱৈ গুণ নাম ছয়, হয়নে? তাৰমালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। ভগৱন্তই গলত মণি হিচাপে ধাৰণ কৰে, কিন্তু কলিযুগৰ সেই বৈকুণ্ঠ, সেই নাম বস্তু আমি ক'ত পাম? এয়া হৈছে বৈকুণ্ঠ, এয়া হৈছে বদৰিকা আশ্ৰম, য'ত নেকি ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন হ'ব। তাকেই বদৰিকাশ্ৰম মহাসত্ৰ, মহাপবিত্ৰ দ্বিতীয় বৈকুণ্ঠ বুলি কৈছে। ভগৱন্তৰ গুণনাম প্ৰকাশে জৈত জৈত দ্বিতীয় বৈকুণ্ঠ, তাকে বোলে মহাসত্ৰ। গতিকে আপোনাসৱৰ চৰণ কমলত আমি সেৱা জনাইছোঁ। যেনেধৰণে অনুষ্ঠানভাগি আপোনাসৱে জীয়াই ৰাখিছে, অদূৰ ভৱিষ্যতলৈকে যাতে ভগৱন্তই উদ্ধৱক কোৱাৰ দৰে আমি আপোনাসৱৰ চৰণ কমলত পৰি সেৱা জনাইছোঁ, আপোনাসৱেও যাতে এই অনুষ্ঠানভাগি জীয়াই ৰাখে। আৰু দ্বিতীয়টি প্ৰাৰ্থনা এনেধৰণে সেৱা জনাইছোঁ আপোনাসৱৰ চৰণত। আমি আহিছোঁ লখিমপুৰৰ পৰা, ইমান দূৰৰ পৰা আহিছোঁ যদিও আপোনাসৱে কিন্তু নেভাবিব আমাক বোলে এজন বৰ বেদ শাস্ত্ৰত পাৰ্গত, সকলোখিনি জানে। আপোনাসৱে নেভাবিব। ভগৱন্তই হৃদয়ত থাকি যি দুই এটি কথা আমাক প্ৰকাশ কৰিব, আমি তেনেধৰণে আগবঢ়া হ'ব বুলি আমি আশা কৰা হৈছে। এতিয়া বৰ সুন্দৰ এটা উপাখ্যান, বৰ সুন্দৰ এটা কাহিনী পাঠ হৈ আছে আমাৰ
আগত অহা উপৰোক্ত ব্যাখ্যাকাৰ প্ৰভুজনে আপোনালোকক কথাখিনি অৱগত কৰিলেই, তথাপিতো তাৰ মাজেদি আমি দুই এটি কথা এনেধৰণে প্ৰকাশ কৰা হ'ব, আপোনালোকে একান্ত মনে শ্ৰৱণ কৰিব বুলি আমি আশা কৰা হৈছে। আপোনালোকে কালিৰ পৰাই ভগৱন্তৰ নাম শ্ৰৱণ কৰি আছে নহয়নে? আপোনালোকৰ কিবা এটা লাভ হৈছে নে নাই বাৰু? নিশ্চয় লাভ হৈছে, নহ'লে এনেকৈ বহি থাকিবও জানো বাৰু? কেতিয়াও বহি নাথাকে। সেইকাৰণে মাধৱ গুৰুজনাই কৈছে, অ পিয়ো 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 অমিয়া মাধুৰী হৰি নাম ৰাম ৰাম দূৰতে তেজীয়া থয়ো আন যত মনস্কাম ৰাম ৰাম পিয়ো 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 অমিয়া মাধুৰী হৰি নাম ৰাম ৰাম। এইকেইটা দিন অন্তত মনৰ কামনা বাসনাবিলাক দূৰত ৰাখি ভগৱন্তৰ পৰম অমৃতময় নাম আপোনাক মোক শ্ৰৱণ কৰিবলৈ কৈছে মাধৱ পুৰুষে। গতিকে আপোনালোকৰ লাভ হৈছে বুলি ভাবিছোঁ, সেইকাৰণে ইয়াত ইমান সময় খৰচ কৰি আপোনালোকে একান্ত মনে শ্ৰৱণ কৰি আছে। আৰু আমি সেৱা জনাইছোঁ, ওচৰে পাঁজৰে যদি যুৱ বন্ধুসকল আছে আহিব লাগে, তেওঁলোকে এই পবিত্ৰ স্থানত ভগৱন্তৰ গুণানুকীৰ্তন শুনিব লাগে, কাৰণ উঠি অহা প্ৰজন্মই বেছিকৈ গীতা ভাগৱত শুনিব লাগে বুলি আমি আজিৰ তাৰিখত অনুভৱ কৰোঁ, নহয়নে বাৰু? কাৰণ গীতা হৈছে, ভাগৱত হৈছে আমাৰ জীৱনৰ দাপোন। এই গীতা ভাগৱতে আমাৰ জীৱনটো কেনেধৰণে এটা সুস্থিৰ পৰিৱেশৰ দ্বাৰা আমি জীৱনত আগুৱাব লাগে, আগবাঢ়িব পাৰিম, এই কথাখিনি আমাক শিকাই আছে। গতিকে আত্মশুদ্ধিৰ কাৰণে আমি নৱপ্ৰজন্মসকল বিশেষকৈ আহিব লাগে এই ভাগৱতৰ কাৰণে, ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে। আমি সেৱা জনাইছোঁ, যদি ওচৰে পাঁজৰে আমাৰ যুৱসকল আছে আহিব লাগে ভাগৱত শুনিবৰ কাৰণে। এতিয়া আপোনালোকে শ্ৰৱণ কৰিলে ইয়াৰ আগত যে কাহিনীটো আপোনালোকে জানেই, মানে সেই দেৱতাসকলে দৈত্যগুৰু বৃহস্পতিক অৱহেলা কৰাৰ কাৰণে, অৱমাননা কৰাৰ কাৰণে তেওঁক সেই দেৱতাসকলক ত্যাগ কৰাৰ পিছত তেওঁলোকৰ না জল না থল অৱস্থা হৈছে, আৰু শেষত চল চাই বুদ্ধি যেতিয়া সময় পালে, অসুৰসকলে চল চাই থাকে সেইখিনি সময়ত। কাহিনীটো আমাৰ আপোনাৰ মোৰ জীৱনতো ঘটি আছে। কেনেকৈ ঘটি আছে অকণ আমি প্ৰকাশ কৰা হ'ব, যে সেই অসুৰসকলে সুবিধা লৈ ল'লে যে স্বৰ্গত গুৰু নাইকিয়া হ'ল, আৰু গুৰু নাই কাৰণে এতিয়া সিহঁতক আৰু বচাওঁতা কোনো নাথাকিব, গতিকে আমি এই সুযোগতে সিহঁতক যুদ্ধ দিয়া ভাল হ'ব, অত্যাচাৰ সিহঁতৰ আসন কাঢ়ি লোৱা ভাল হ'ব। এই বুলি ভাবি সমস্ত দৈত্যগণে স্বৰ্গলোক আক্ৰমণ কৰিলে, দেৱতাসকলক যুদ্ধত পৰাস্ত কৰি স্বৰ্গলোকৰ পৰা খেদি পঠিয়ালে। আৰু লগে লগে সেইসকল দেৱতাই দৈত্যসকলক লগত যুদ্ধ কৰিব নোৱাৰি ক'ত পালেগে কৈছে? ব্ৰহ্মাৰ ওচৰ পালেগে, আৰু ব্ৰহ্মাক গৈ পেলাই কাকুতি প্ৰাৰ্থনা কৰিছেগে। এই কাহিনীটো এইখিনিলৈকে ওলাই আছে। এতিয়া এই কাহিনীটো আহোঁ অকণমান আধ্যাত্মিকতাৰ মাজলৈ। আপোনাৰ মোৰ জীৱনতো এই ঘটনাবোৰ ঘটি আছে। বোলে কেনেকৈ? আপোনাৰ মোৰ জীৱনত যেতিয়া এটা বিপদ আহিব, বিপদ যেতিয়া আহিব, আমাক যিসকলে বেয়া পায় বা শত্ৰু আছে, আমাৰ যিসকল শত্ৰু আছে,
সেইসকলে কিন্তু চল চাই থাকে যে আমাৰ কেতিয়া বিপদ আহিব, আৰু বিপদ অহাৰ লগে লগেই সেইসকলে কিন্তু আক্ৰমণ কৰিবলৈ বা আপোনাক মোক বিপদত পেলাবলৈ উঠি পৰি লাগে। গতিকে আপুনি মই কিন্তু সংগটো বাছনি কৰাৰ প্ৰয়োজন আছে। তেনে মানুহক চিনি লোৱাৰ কিন্তু প্ৰয়োজন আছে। আপোনাৰ মোৰ ঘৰৰ কাষতে থাকিব পাৰে, কিন্তু আপুনি মই হয়তো চিনি নাপাবও পাৰোঁ। এজন চিকাৰী আছিলে। এই চিকাৰীজনে হাবিত গৈ তেওঁ মানে ভাগৰুৱা হৈ এজোপা গছৰ তলত জীয়ালে। জীয়াই থাকোঁতে তেওঁ বতাহ মানে ঠাণ্ডা বতাহ পালে, বতাহ পাই শুই গ'ল, টোপনি গুচি গ'ল। যেতিয়া টোপনি গুচি গ'ল, সেই গছজোপাৰ ওপৰত মানে দূৰৰ পৰা উৰি আহি পেলাই এটা হাঁহ এটা পৰি গছজোপাত পৰিলেহি। আৰু হাঁহটোৱে দেখিলে, দেহি ঐ তলত দেখোন মানুহ এজন বৰ দুখ ভাগৰে শুই আছে, আৰু গছৰ পাতৰ সুৰুঙাই দি তেওঁৰ মুখত সূৰ্যৰ পোহৰ পৰি আছে। হাঁহটোৱে ভাবিলে, ইমান ভাগৰে জুগৰে আহিছে দেহি ঐ, মই যদি অকণমান সহায় কৰি দিওঁ, তেওঁ অন্ততঃ টোপনিটো নাভাঙিব, ভাল ধৰণে শুব পাৰিব। এই বুলি ভাবি তেওঁ নিজৰ পাখিকেইটা মেলি সেই সূৰ্যৰ পোহৰ অহা ৰাস্তাটো বন্ধ কৰি দিলে। ইতিমধ্যে সেই স্থানলৈ অকণমান সময় পিছতে আকৌ এটা আহিলে কাউৰী এটা উৰি আহি সেই ডাল গছতে পৰিলে। যেতিয়া পৰিলে, কাউৰীটোৰ মনত হিংসা ভাৱ উপজিলে। কাউৰীটোৱে কৈছে, বোলে বা বৰ মানৱতা দেখুৱাইছে, বৰ সহায় কৰি দেখুৱাইছে মানুহক, হয়নে বাৰু? মই আজি দি আছোঁ এসেকা। আপোনালোকে এটা কথা মনত ৰাখিব, জীৱনত আপোনাৰ ভাৱে বহু ধৰণৰ মানুহ লগ পাব, কিন্তু আপোনাৰ মোৰ ভাল কৰ্মটোত লগ দিয়া মানুহ কিন্তু নেপাব, বহুত কমহে পাব। কেনেকৈ এইজনক পিছলে মানে টানো ভৰিকেইটাত ধৰি, এইটোহে কিন্তু চিন্তা কৰিব আপোনাৰ মোক। আৰু এনেকুৱা মানুহ সমাজত আছে যে আপুনি মই ভাল কৰ্ম কৰিলেও জগৰ লাগে, বেয়া কৰ্ম কৰিলেও জগৰ লাগে। বুজিছেনে কথাটো? ভাল কৰ্মটো সমালোচনা কৰিব, বেয়া কৰ্মটো সমালোচনা কৰিব, তেওঁলোকৰ অকল সমালোচনাই কাম। সেইকাৰণে আপোনাক মোক কৈছে, বৰ ধুনীয়া দৰ্শন দিছে, যদি চুৰ কৰাজনে চুৰ প্ৰবৃত্তিটো এৰা নাই, ডকাইত কৰাজনে ডকাইত কৰা প্ৰবৃত্তিটো এৰা নাই, লোকৰ সমালোচনা কৰাজনে যদি সেইটো প্ৰবৃত্তি এৰা নাই, তেনেহ'লে আপুনি মই ভাল কৰ্মখিনি কেলে এৰিব লাগে? কওকচোন আপোনাৰ ভাৱে। আপোনাৰ মোৰ ভাল গুণখিনি কিয় এৰিব লাগে? যদিহে সেই বেয়াসকলে বেয়া গুণখিনি এৰিব পৰা নাই, তেনেহ'লে আপুনি ময়ো আপোনাৰ মোৰ ভাল গুণখিনি এৰিব নালাগে। আপোনাৰ মোৰ চিন্তা, বিবেক, বুদ্ধি যেতিয়ালৈকে শুদ্ধ থাকিব, নিজৰ লগত মগজুটো খটুৱাই নিজৰ মতে আগবাঢ়িলে ভাল। আপোনাক মোক মানে ডমিনেণ্ট কৰোঁতা মানুহ বহুত পাব, কিন্তু হাতে হাত ধৰি আগুৱাই যোৱা অকণমান প্ৰেৰণা দিয়া মানুহ কিন্তু আজিৰ তাৰিখত কম পাব, বহুত কম পাব। এতিয়া সেই কাউৰী চৰাইটো তেনেকুৱা ধৰণৰ এটা হিংসাত্মক ভাৱ লৈ আহিছে। এইতে বুলি ভাবি মই দেখুৱাই আছোঁ আজি নাটক এখন। এই বুলি কৈ সেই শুই থকা মানুহজনৰ মুখত বিষ্ঠা ত্যাগ কৰি দিলে। চিকাৰীজনে গৰম গৰম বিষ্ঠা যেতিয়া শৰীৰত পৰিলে, লগে লগে সাৰ পাই উঠিলে, উঠি পেলাই দেখিলে কোনে মোৰ শৰীৰত বিষ্ঠা ত্যাগ কৰিলে বুলি তেওঁ ওপৰলৈ চালে যে হাঁহটোৱে পাখি মেলি বহি আছে। লগে লগে ধনুৰ বাণ উঠাই হাঁহটোক এপাত মানে হৰ প্ৰদান কৰিলে, আৰু লগে লগে হাঁহটো গাত লাগি মাটিত খহি পৰিলে। হাঁহটো মৰিব লওঁতেই হাঁহটোৱে কৈছে কি বুলি, এটা কাহিনী আৰু দেই, কিন্তু কাহিনীৰ মাজৰ আধ্যাত্মিকতা সোমাই আছে। হাঁহটোৱে কৈছে কি বুলি, হেৰা বন্ধু, মই বাৰু তোমাক কি অপকাৰ কৰিছিলোঁ হয়নে? মইতো তোমাক সহায়হে কৰি আছিলোঁ, মই তোমাৰ সেৱাহে কৰি আছিলোঁ, যে তোমাৰ মুখৰ ৰ'দ পৰিব বুলি মই পাখিকেইটাই দি ৰ'দৰ পোহৰটো বন্ধ কৰি ৰাখিছিলোঁ, মই তোমাক সহায়হে কৰি আছিলোঁ, মোক কি কাৰণে তুমি মাৰিলা? বোলে তুমি যদি মোক, নহ'লে বিষ্ঠা ত্যাগ কোনে কৰিলে? বোলে মই নাই কৰা বিষ্ঠা ত্যাগ। বোলে কোনে কৰিলে? চোৱা বোলে, সেইটো ওপৰত বহি আছে। কাউৰীটো দেখুৱাই দিছে, আৰু কাউৰীটো দেখুৱাই দিয়াৰ লগে লগে কাউৰীটোৱে লগে লগে সেই ঠাইৰ পৰা উৰি গুচি গ'ল। হয়নে বাৰু?
তেতিয়া উৰি গুচি গ'ল তেতিয়া সেই চিকাৰীজনে দুটামান কথা কৈছে। ইয়াত যিমান যুৱ বন্ধু আছে, আই মাতৃসকল আছে, সকলোৱে এই কথাকেইটা শুনিব লাগে। সেই চিকাৰীজনে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, বোলে ভুলটো তোমাৰো নাই, মোৰো নাই। মই নাজানিলোঁ তুমি যে মোক সেৱা কৰি আছিলা, সহায় কৰি আছিলা, এইটো মোৰো ভুল নহয়। কিন্তু যিমান দূৰলৈকে যদি কথাটো ভাবি চাওঁ, কিন্তু ভুলটো তোমাৰেই। বোলে কিয় মোৰ ভুল? কাৰণ তুমি এজন সৎ ব্যক্তি হৈ পেলাই, সৎ প্ৰবৃত্তিৰ লোক হৈ অকণমান সময়ৰ কাৰণে কাউৰীৰ নিচিনা এটা কুসংগৰ লগ ল'লা। সেইকাৰণে সেই কুসংগৰ লগ লোৱাৰ কাৰণে তোমাৰ জীৱনটো আজি মৃত্যু মুখলৈও গতি কৰিবলৈ ধাৱমান হৈছে। সেইকাৰণে আপোনাৰভাৱে এটা কথা মনত ৰখা ভাল, যুৱকসকলেও মনত ৰখা ভাল, যে সংগটো সদায় বাছনি কৰাৰ প্ৰয়োজন আছে। আমি যদি এজন মদাহীৰ লগত থাকোঁ, আমি মদাহী হ'বলৈ বেছি সময় নালাগে, হয়নে নহয় বাৰু? বা আমি যদি মদাহী কেইটামানৰ লগত ফুৰিবলৈ লাগি যাওঁ, আমাকো মদাহী বুলি ক'বলৈ বেছি সময় নালাগে। চোৰৰ লগত যদি থাকোঁ, চোৰ হ'বলৈ বেছি দিন নালাগে, বা মানুহেও আমাক চোৰ বুলি ক'বলৈ বেছি দিন নালাগে। আৰু জুৱাৰী খেলাৰ লগত যদি থাকোঁ, বেছি দিন আৰু জুৱাৰী হ'বলৈ আৰু বেছি সময় আমাৰ নালাগিব। সংগৰ প্ৰভাৱ। আৰু তাকে নকৰি আপোনাৰ ভাৱে ইয়াত সুন্দৰকৈ আজি ভাগৱত শুনি আছে নাই? এতিয়া আপোনাৰ হ'ব কি বুলি ক'ব পাৰোঁ? কি বুলি ক'ব? ভকত বুলি ক'ব। ক'ব নাই? ভকত হওক নহওক পিছৰ কথা, কিন্তু ভকত বুলি ক'ব। কেলে? স্থানৰ প্ৰভাৱ আছে। এই পবিত্ৰ স্থানত বহি থকাৰ কাৰণে আপোনাৰ ভকত নহ'লেও ভকত। সেইকাৰণে বিভিন্ন জেগালৈ যাওঁতেও বহুবাৰ চিন্তা কৰিব লাগে, হয়নে নহয়? আমি যদি এই অভাজনে যদি এই অনুষ্ঠানৰ পৰা ৩-৪ ঘণ্টা কথা কোৱাৰ পিছত গৈ পেলাই সেই ৰাস্তা কাষে কাষে ৰঙা নীলা জ্বলি থকা দোকানবিলাকত আমি সোমাবলৈ যাওঁ, বা সেই ঠাইত আমি একো নকৰোঁ, বহি থাকোঁগৈ, অকণমান সময়ৰ কাৰণে বহিয়ে আছোঁ, আপোনালোকে মোক দেখিলে কি বুলি ক'ব বাৰু? আভুৱা ভাবিবলৈ আহিছ, হয়নে বাৰু? ইমান দাৰিছে, কওকচোন আপোনাৰ ভাৱে আমাক কি বুলি গালি পাৰিব? হয়নে বাৰু? আভুৱা ভাবিবলৈ আহিছ, ৩-৪ ঘণ্টা ভাগৱত কথা কৈ এতিয়া মানে ইয়াত নিজে হ'লে এইবিলাক কৰি ফুৰিছে, ভণ্ডামী, ভণ্ডকী আৰু কি যে নক'বলগীয়া বাক্য প্ৰয়োগ কৰিব, হেমকোষত হয়তো নাথাকিবও পাৰে, হয়নে বাৰু? গতিকে স্থানৰ প্ৰভাৱ আছে। সেই ঠাইত আমি একো অপৰাধ নকৰিলেও আপোনাক মোক কিন্তু অপৰাধী বুলিয়ে ক'ব, যদিহে আমি স্থানটো শুদ্ধ বাছনি কৰিব নোৱাৰোঁ, সংগটো যদি বাছনি কৰিব নোৱাৰোঁ, হয়নে বাৰু? সেইকাৰণে আপোনাক মোক কোৱা হৈছে যে সংগটো সদায় আপুনি মই সুন্দৰভাৱে চিনি লোৱাৰ প্ৰয়োজন আছে। সেইকাৰণে কোৱা হৈছে যে সেইসকল কুবুদ্ধি লোক যেতিয়া আপোনাৰ মোৰ ওচৰলৈ আহিব, আপোনাৰ মোৰ লগত নিশ্চয় বেয়া কৰ্ম এটা কৰিবই কৰিব। আপোনাৰ মোৰ বেয়াটো চিন্তা কৰিবই কৰিব। ইয়াত কোনো বাধা নাই, ইয়াত কোনো মানা নাই। এতিয়া সেই দৈত্যসকলে কি কৰিছে বাৰু? দেৱতাসকলৰ বিপদ জানি পেলাই তেওঁলোকৰ লগত যুদ্ধ দিছে। গতিকে আপোনাৰ মোৰ জীৱনতো এনেকুৱা ঘটনা কিন্তু নঘটা নহয়। সেইকাৰণে আপোনাৰভাৱৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ, সদায় এনেধৰণৰ অনুষ্ঠান হ'লে আপোনাৰভাৱে আহিব। আৰু এটা বৰ সুন্দৰ কাহিনী আছে যে আমি অভাজনে আজি আসন ভাগত কিয় আছোঁ? আমিতো নাহিবও পাৰিলোহেঁতেন, হয়নে নহয়? আমাৰ বয়সৰ ল'ৰাই গৈ ক'ৰবাত লিটিং লাটাং হৈ ঘূৰি ফুৰিছে, কিন্তু আমি সেইখিনিলৈ যোৱা নাই। বহুত কাৰণ আছে, বহুত কাৰণ আছে। এই কাৰণটোৰ কথাকেইটাকে আমি আপোনাৰভাৱৰ এই অঞ্চলৰ যুৱ বন্ধুসকলৰ আগত এটি সৰু কাহিনীৰে আমি বুজাবলৈ চেষ্টা কৰিম যে আমি সৎসংগ কিয় ল'ব লাগে, ভকত সংগ কিয় ল'ব লাগে, আৰু সৎসংগ ল'লে আমাৰ জীৱনটো কেনেকুৱা পৰিৱৰ্তন আহে, আৰু অসৎ সংগ ল'লে আমাৰ আপোনাৰ মোৰ জীৱনটো কেনেকুৱা পৰিৱৰ্তন আহে। গতিকে পাঠভাগি অকণমান যাওক, আপোনাৰভাৱে শ্ৰৱণ কৰিব। কৃষ্ণ কৃষ্ণ। এতিয়া ব্ৰহ্মাই এটা বিধান দিছে
যে বিধানটো এনেধৰণে দিছে যে তোমালোকে এই মহা বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে তোমালোকৰ এটাই উপায় আছে, সেইটো উপায় হৈছে কৃষ্ণ বিনে আন নাহি পৰিত্ৰাণ কৰিও হৰি কীৰ্তন। ভগৱন্তক ভক্তি তুতি প্ৰাৰ্থনা কৰিব লাগিব বুলি কৈছে। চাওকচোন বাৰু, মানে দেৱতাসকলেও ভগৱন্তক ভক্তি নকৰাকৈ, তুতি মিনতি নকৰাকৈ ভগৱন্তৰ কৃপা নাপায়। আপুনি মই কোনটো খেতি মূলা তেতিয়াহ'লে? আপুনি মই এক অনবৰতে ভগৱন্তৰ নাম উচ্চাৰণ হৃদি পদ্মত ধাৰণ কৰিব পাৰিব লাগিব দেই। সেইকাৰণে কোৱা হৈছে সেইসকলেই কৃপা নাপায় যে তুতি মিনতি নকৰিলে আপুনি মই কোন। গতিকে আপুনি মই নিশ্চয় ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰিব লাগিব। তাৰপিছত ক'লে যে তস্তাৰ নন্দন, তস্তাৰ মুনি পুত্ৰ বিশ্বৰূপ নামৰ এজন ব্ৰাহ্মণ আছে, সেইজনক গুৰুমান্যতা প্ৰদান কৰি তেওঁৰ পৰা নাৰায়ণ কৱচ লোৱা বুলি কৈছে। তেতিয়াহে তোমালোকে এই দৈত্যসকলক বধ কৰি তোমালোকৰ ৰাজ্য উদ্ধাৰ কৰিব পাৰিবা। এতিয়া এইখিনিতে বৰ ধুনীয়া কথা এটি আছে।